নমস্কাৰ সকলোকে এই ভিডিঅ'টো বনাইছোঁ আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ এলপিৰ যিটো কাট অফ তাৰ ওপৰত মানে এটা মোৰ আইডিয়া যিটো কেলকুলেশ্যন কৰি এনালাইচিছ কৰি পেলাই পাইছোঁ প্ৰথম লিষ্টখন যিখন ফাৰ্ষ্ট প্ৰভিজনেল লিষ্ট আছিলে এইখন আপোনাৰ এনালাইচিছ কৰি হিচাপ নিকাচ কৰি পেলাই এটা মোৰ মোটামুটি এটা অংক ওলাইছেহি এতিয়া কথাবিলাক এনেকুৱা ইয়াত টোটেল পোষ্ট আছিলে 87 এই 87 কেণ্ডিডেটৰ ভিতৰত মই ইউআৰঅ'খিনি কথা কৈ আছোঁ দেই বাকী মানে হেৰি 87 পোষ্টৰ ভিতৰত আপোনাৰ টোটেল 10জন এনেকুৱা কেণ্ডিডেট আছে ইয়াত যাৰ ইউপিটো চিলেকশ্যন পাইছে তো অবভিয়াছলি তেওঁলোকে ইউপি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব আৰু এলপিটো ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব তাৰ ফলত তেওঁলোক ইউপিলৈ আপগ্ৰেড হ'ব আৰু এলপিত এটা পোষ্ট খালী হ'ব মানে 10টা পোষ্ট এলপি 87ৰ ভিতৰত 10টা খালী হ'ব মানে 87 এফালে আপোনাৰ ধৰক 77 এতিয়া 77 হৈ আছে তাৰ মাজতে আৰু এটা কথা কওঁ এই এজন কেণ্ডিডেটে বেয়া নাপাব মোক এই NIS উইথেল বুলি আহিছে যিজন হিমাংশু পূজাৰী বুলি NIS উইথেল আহিছে এতিয়া কিয় আহিছে তেওঁলোকে জানিব যদি ডাইচ কোডৰ অলপ প্ৰব্লেম আছে তেতিয়াহ'লে তেওঁ সম্ভাৱনা আছে যে তেওঁ অটকাই থ'ব বা ৰিমুভ কৰিব তাৰ পৰা যদি ডকুমেণ্ট সব জমা কৰিছে তেতিয়াহ'লে বা বেলেগ কথা কিন্তু উইথেল আহিছে এতিয়া তেওঁ কিবা এটা সমস্যা আছে এতিয়া টোটেল হৈ গ'ল 11জন মানুহ ইয়াৰ পৰা কমাৰ ফুল চান্স আছে নতুন 11জন কেণ্ডিডেট ইয়াত সোমাব এতিয়া আপুনি যিটো জাম্পটো চাব ইটো কেণ্ডিডেটৰ পৰা এইটো ধৰক একবাৰ লাষ্টজন 62.483 এই 400ৰ ঘৰত নাই আৰু 0.400ত নাই আৰু ডাইৰেক্ট 589ত আছে 62.589 তাৰপিছত ডাইৰেক্ট 663ত আছে তাৰপিছত 688ত আছে আৰু 715 দুজন আছে এনেকৈ অলপমান জাম্প কৰি পেলাই বস্তুটো হৈছে যিটো লিষ্ট বনিছে কাৰণ কেণ্ডিডেটৰ সংখ্যা মোৰ সম্ভাৱনা অকণমান কম আছিলে চাগে সেইটো পাৰ্চেণ্টেজত এতিয়া আপোনাৰ 62 ঘৰত এতিয়ালৈকে মানে 62.483 লৈকে 12জন কেণ্ডিডেট আছে 62.953ৰ পৰা 12জন কেণ্ডিডেট সোমাই আছে এতিয়া মোটামুটি একজেক্ট 62 লৈকে আহিবলৈ হ'লে ইয়াত আপোনাৰ নাই কমেও আৰু 5জন কেণ্ডিডেট সোমাবই আপোনালোকে কোনোবাই যদি মোৰ যোৰহাটত লিষ্টেড নোহোৱা মানুহ আছে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি দিব আপোনাৰ মাৰ্কটো গম পোৱা যাব এটা 62 ঘৰলৈকে আৰু 5জন কেণ্ডিডেট সোমাই যাব এতিয়া বাকী থাকিলে আৰু ধৰক 6জন কেণ্ডিডেট সোমাবলৈ লাগিব তেতিয়াহ'লে কাট অফটো আৰু তললৈ আহিব মানে মোৰ এষ্টিমেটেড যিটো হয় যিটো LP UP চিলেকশ্যন কৰাৰ পিছত মই SRDখিনি ধৰা নাই দেই SRDখিনি ধৰা নাই আৰু আপোনাৰ GT PGT যি আপগ্ৰেড হ'ব সেইখিনি মই ধৰা নাই সেইটো আলোচনা কৰিম বাৰু এতিয়া তো এতিয়ালৈকে মোৰ এটা আইডিয়া যদি UPখিনি প্ৰিফাৰেঞ্চ দি দিলে সেইটো ভিত্তি কৰিলে এতিয়া আপোনাৰ 61.5 মানলৈকে কাট অফ নামিব 61.5 হা 61.5 মানলৈকে কাট অফ নামিব যোৰহাটত URO আৰু এতিয়া আৰু এটা কথা যদি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ কেণ্ডিডেট যোৰহাটত লিষ্টত কোনোবা সোমাইছে যদি তেওঁলোকে উইথড্ৰ কৰিছে তেতিয়াহ'লে তাত আৰু দুটামান পোষ্ট খালী হ'ব কিন্তু এতিয়া কিমান সোমাইছে সেইটো মোৰ হাতত কোনো তথ্য নাই তো বিনা তথ্যত মইতো ভিডিঅ' নবনাওঁ বাৰু তো থাকিব পাৰে মই এটা মানে আইডিয়াহে কৰিছোঁ কাৰণ বেলেগবিলাক ডিষ্ট্ৰিক্টত আছে ঠিক সেইদৰে যোৰহাটতো ধৰক 3-4জন বা 5জন কেণ্ডিডেট সোমাব পাৰে যদি সোমাইতো বহুত ভাল কথা তেতিয়াহ'লে তেওঁলোকো ওলাই যাব আৰু তেওঁলোক ওলাই গ'ল আৰু 5জন নতুন কেণ্ডিডেট সোমাব এতিয়ালৈকেতো হিচাপ মতে 61.5ত কাট অফ আহিবই চিয়'ৰ যদি SRDখিনি আছে কেণ্ডিডেট ইয়াত কোনোবা মাজত তাৰ পৰা যদি উইথড্ৰ কৰে কমেও 5জন আৰু GT PGTখিনিয়ে যেতিয়া UPৰ পৰা উইথড্ৰ কৰিব তেতিয়া এই আমাৰ এইখন লিষ্টত থকা যিটো 87 আছে তাৰ পৰাই কোনো কেণ্ডিডেট আকৌ UPলৈ গুচি যাব মানে পাৰ্চেণ্টেজে কভাৰ কৰিলে তেওঁলোক আকৌ UPলৈ গুচি যাব তেতিয়া আকৌ LP পোষ্টটো খালী হ'ব তেওঁলোকৰ নহয় জানো বস্তুটো তেনেকুৱা মানে ওপৰলৈ যিমানে গৈ থাকিব ধৰক UPলৈ যাব বা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চলৈ ইয়াৰ পৰা কোনোবা যাব পাৰে ধৰি লোৱা এতিয়া ইয়াৰে কোনোবা এজন কেণ্ডিডেটে লখিমপুৰতো এপ্লাই কৰি দিছে এতিয়া লখিমপুৰত কভাৰ কৰা নাই মানে কথাটো কৈছোঁ মই এক্সাম্পল তো যেতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চলৈ তেওঁ গুচি যোৱাৰ লগে লগে ইয়াত আৰু এটা বা দুটা পোষ্ট খালী হ'ব তেনেকৈও যদি ধৰোঁ
এতিয়ালৈকেতো 11টা পোষ্ট খালী হোৱাৰ ফুল মানে 100% সম্ভাৱনা কি আৰু খালী হ'বই 11টা পোষ্ট। তাৰ লগত যদি আৰু কমেও 10টা বা 12টা বা 15টা মানে 10ৰ পৰা 15টা আৰু যদি এডিশ্যনেল খালী হ'ব পাৰে LPত, তেতিয়াহ'লে আপোনাৰ কাট অফটো 61লৈ আহি যাব। পূৰাপূৰি 61 বা 61ৰ অকণমান ওচৰে পাজৰে থাকি যাব। মানে একজেক্টটো 61 বুলি নহয় আৰু বস্তুটো অকণমান ধৰক 0.5 0.10লৈকে নামিব বা 60.900ত আহিব পাৰে বা 60.800ত আহিব পাৰে, কিন্তু তাতকৈ বেছিটো কম নহয়। কিন্তু এইটো হ'ব লাগিব, এইটো উইথড্ৰ হ'ব লাগিব SRDখিনিয়ে। SRD যদি আছে SRDখিনিয়ে উইথড্ৰ কৰিব লাগিব আৰু GTP উইথড্ৰ হ'ব লাগিব বেলেগ ডিষ্ট্ৰিক্টত, তেতিয়া ইয়াৰ পৰা তালৈ যাবগৈ। এইটো এটা কথা হৈ গ'ল। আৰু তেতিয়া আৰু এটা তেওঁলোকৰ ইয়াত যদি কোনোবা থাৰ্ড প্ৰিফাৰেঞ্চৰ আছে তেতিয়াহ'লে তেওঁলোক গুচি যাব। কোনোবা যদি ইয়াত এই 87ৰ ভিতৰত কোনোবা যোৰহাটখন থাৰ্ড প্ৰিফাৰেঞ্চতো চিলেকশ্যন পাইছে, মোক কমেণ্ট কৰিবা ছেকেণ্ড প্ৰিফাৰেঞ্চ বা থাৰ্ড প্ৰিফাৰেঞ্চত ভিডিঅ'টোত। আৰু UPত মাৰ্ক তোমালোকৰ কিমান আছে এই চিলেকশ্যন নোপোৱা সেইটো ক'বাচোন। আৰু যোৰহাটৰ কোনোবা হোৱাটছআপ গ্ৰুপ আছে যদি লিংকটো কমেণ্টত দি দিবা। এইটো আজি ভিডিঅ'টো মুঠতে মই এটা এষ্টিমেটেড কাট অফ কৰিলোঁ। কাৰোবাৰ যদি নাম অহা নাই অপেক্ষা কৰক অকণমান। মোটামুটি মোৰ হিচাপতো 61 মান নামিব যোৰহাটত, মানে 0.5% কমিবই, কাৰণ ইয়াত সংখ্যাটো কম পাইছোঁ ওপৰৰখিনিত। যদি 61ৰ ঘৰত যদি বেছি কেণ্ডিডেট সোমাই যায় সেইটোতো ক'ব নোৱাৰোঁ, কিন্তু যদি কেণ্ডিডেট বেছি নোসোমায় তেতিয়াহ'লে আপোনাৰ 61ৰ ঘৰলৈ আহিব কাট অফ। ধন্যবাদ। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল, অকল যোৰহাটৰ কাৰণে বনাইছোঁ এইটো ভিডিঅ' দেই, কাৰণ যোৰহাটৰ মই ডাটাখিনি পাইছিলোঁ মানে সেইটো কাৰণে বনাবলগীয়া হ'ল। ধন্যবাদ।